নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 19 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। উপ নিৰ্বাচনৰ পিছতেই কেন্দ্ৰত চৰকাৰ গঠন কৰিব কংগ্ৰেছ দলে। উপ নিৰ্বাচনৰ পিছতেই আকৌ ভাৰতত কংগ্ৰেছৰ চৰকাৰ হ'ব। দলীয় সভাত বিজেপিক তোলা-ধোনা কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ। ধুবুৰীৰ নতুন সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য। দলীয় সভাত বিজেপিক তোলা-ধোনা কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ। ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লেই প্ৰথমে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভাঙিব। পেটে পেটে বিজেপিৰ মানুহখিনিয়ে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ক্ষোভিত হৈ আছে। সকলো জাতি জনজাতি ক্ষুব্ধ হৈ আছে ভাৰতীয় জনতা পাৰ্টিক লৈ। চাহ জনগোষ্ঠীৰ ৰাইজো ক্ষুব্ধ হৈ আছে বিজেপি চৰকাৰক লৈ। কেন্দ্ৰত এজনো মন্ত্ৰী নাই চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ। ডিব্ৰুগড়ত বিজেপি জিকি মন্ত্ৰী হোৱাই মনত ফূৰ্তি নাই হিমন্ত বিশ্ব শৰ্মাৰ। ধুবুৰীত বদৰুদ্দিন আজমল পৰাস্ত হোৱাত মনত বহুত দুখ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাটো খাটাং। ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ এই মন্তব্য। দিবলৈ আন এটা ব্ৰেকিং নিউজ। 2041 অসম হ'ব মুছলমান প্ৰধান ৰাজ্য। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য। প্ৰত্যেক 10 বছৰত 29% বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা। পুনৰ মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ কেইবাটাও আক্ৰমণাত্মক বিস্ফোৰক মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাই আছোঁ অতিকৈ এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰত্যেক 10 বছৰত 29%লৈকে বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা। 2011ৰ পৰা দ্ৰুতগতিত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা। তাৰ পৰিৱৰ্তে হিন্দুৰ জনসংখ্যা বাঢ়ে মাত্ৰ 16%হে। প্ৰতি 10 বছৰত 22 লাখ বৃদ্ধি পায় মুছলমানৰ জনসংখ্যা। আৰু ক্ৰমাগতভাৱে সংখ্যাগুৰু হ'বলৈ আগবাঢ়িছে মুছলমান। মই কোৱা নাই, ভাৰতীয় পিয়লত প্ৰকাশ পাইছে এই তথ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। এয়া প্ৰকাশিত পৰিসংখ্যা, মই বনাবলগীয়া একো নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। প্ৰত্যেক 10 বছৰত 29% মুছলমানৰ জনসংখ্যা বৃদ্ধি পায় বুলি অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লৈও কেইবাটাও ডাঙৰ মন্তব্য কৰে। ৰাহুল গান্ধী জনসংখ্যা নিয়ন্ত্ৰণৰ এম্বাছাডৰ হ'ব লাগে, কংগ্ৰেছে ইয়াৰ দায়িত্ব লওক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। পুনৰ ৰাহুল গান্ধীক লৈ কেইবাটাও ডাঙৰ মন্তব্য। জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বাছাডৰ হ'ব লাগে ৰাহুল গান্ধী। কংগ্ৰেছৰ কথা শুনে এটা বিশেষ সম্প্ৰদায়ৰ লোকে, অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ। মই ক'লে নুশুনে কিয়নো মোক শত্ৰু বুলি ভাবে। জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া। জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বাছাডৰ হ'ব লাগে ৰাহুল গান্ধী, মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈ আন এটা ব্ৰেকিং নিউজ। পুনৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। পুনৰ 1000 কোটি টকা ঋণ ল'বলৈ সাজু হিমন্ত বিশ্ব শৰ্মা। 23 জুলাইত ঋণ ল'ব ৰাজ্য চৰকাৰে। ৰাজকোষৰ তলি উদং হিমন্তৰ। যথে মথে ধন খৰচ কৰি বিপদত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। আকৌ ল'ব ঋণ। অতি ভয়ানক দিশত অসমৰ অৰ্থনীতি। টেটুগুৰিলৈকে ধাৰত পোত গৈছে হিমন্ত চৰকাৰ। পুনৰ ঋণ লোৱাৰ বাবে সাজু ৰাজ্য চৰকাৰ। ৰাজ্য চলাবলৈ টকা নাইকিয়া হ'ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। চৰকাৰী কৰ্মচাৰী হিতাধিকাৰীক দিবলৈ টকা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। সেয়েহে আকৌ ল'ব ঋণ। হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ। এফালে আঁচনিৰ ঘোষণা, হিতাধিকাৰী সৃষ্টি, আনফালে ধাৰৰ উপৰি ধাৰ লৈছে ৰাজ্য চৰকাৰে। পুনৰ ঋণ ল'বলৈ সম্পূৰ্ণ প্ৰস্তুতি শেষ হিমন্তৰ। প্ৰতিমাহে ধাৰ লৈ দেৱলীয়া অৱস্থাৰ সৃষ্টি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। যাৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণৰূপে ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। ধাৰত পোত গৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। হিতাধিকাৰী আঁচনি যিমানেই বৃদ্ধি পাইছে সিমানেই সংকটৰ দিশে গতি কৰিছে চৰকাৰৰ ৰাজকোষ, যাৰ বাবে
আকৌ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। প্ৰতিমাহে 1,500-2,000 কোটিকৈ ধাৰ নললে ৰাজ্য চলাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। এফালে ৰাজহ সংগ্ৰহৰ নামত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, কৰৰ বোজা, যি আঁচনিত নাই চৰকাৰৰ ৰাজহ সংগ্ৰহৰ বাবে কোনো অৰিহণা, সেই আঁচনিত খৰচ কৰিছে কোটি কোটি টকা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ধাৰৰ বোজা লৈ মুখত ডাঙৰ ডাঙৰ কথা হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, কিয়নো অহা ছেপ্টেম্বৰত অসমৰ 5 সমষ্টিত হ'ব উপ নিৰ্বাচনৰ দিন ঘোষণাক লৈ গুৰুত্বপূৰ্ণ সংবাদমেলৰ আয়োজন কৰা হৈছে। ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন অসমত। শীঘ্ৰেই দুৰ্গা পূজাৰ আগে আগে অনুষ্ঠিত হ'ব নিৰ্বাচন। দুৰ্গা পূজাৰ আগে আগে উপ নিৰ্বাচন সামৰণিৰ ইংগিত। 30 জুলাইত ঘোষণা কৰা হ'ব খচৰা ভোটাৰৰ তালিকা প্ৰকাশ কৰা হ'ব 30 জুলাইত। 30 জুলাইৰ পৰা দাখিল কৰিব পাৰিব ওজৰ আপত্তি নিষ্পত্তিৰ অন্তিম সময়সীমা 19 আগষ্ট। 20 আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰৰ তালিকা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ ভিত্তিত হ'ব উপ নিৰ্বাচন। সংবাদমেলত ঘোষণা মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ। উপ নিৰ্বাচনক লৈ সংবাদমেল আয়োজন। 5 সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত সংবাদমেল নিৰ্বাচন আয়োগৰ। দিবলৈ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিউজ, বোমাৰে উৰুৱাৰ ভাবুকি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক এইবাৰ ভাবুকি প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক পুনৰ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান। 5 দিনৰ ভিতৰত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক বোমাৰে উৰুৱাৰ ভাবুকি। সামাজিক মাধ্যমত যোগী আদিত্যনাথক বোমাৰে উৰুৱাৰ ভাবুকি যুৱকৰ। LLBৰ 22 বছৰীয়া ছাত্ৰৰ ভাবুকি যোগী আদিত্যনাথক। LLBৰ 22 বছৰীয়া ছাত্ৰক গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ। জনপ্ৰিয় হ'বলৈ সামাজিক মাধ্যমত ভাবুকি দিছিল অভিযুক্ত যুৱকজনে। আৰক্ষী DM STF টেগ কৰি মুখ্যমন্ত্ৰী যোগীক প্ৰাণে মৰাৰ দিছিল ভাবুকি। LLBৰ ছাত্ৰ অনিৰুদ্ধ পাণ্ডেক গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক পুনৰ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান। দিবলৈ অন্য এটা খবৰ, বানপানীৰ ৰাজনীতি কংগ্ৰেছক তুলাধুনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বানপানী নিৰ্মূলক লৈ কংগ্ৰেছক তুলাধুনা মুখ্যমন্ত্ৰীৰ। অসমত এই পৰ্যন্ত হোৱা ডাঙৰ বানপানীৰ তুলনাত বহু কম ক্ষয়ক্ষতি। বাতৰি কাকতসমূহ মোকলাই চালেই সকলো হৈ পৰিব জল পট। 2003-ত 304টা মথাউৰি ভাঙিছিল ৰাজ্যত। মাজুলীত বহু মথাউৰি ভাঙিছিল আগতে, এতিয়া তাৰ তুলনাত মাত্ৰ এটা মথাউৰি ভাঙিছে। মাজুলীৰ ভগ্ন মথাউৰিটো আমি পুনৰ নিৰ্মাণ কৰি বনাই দিলোঁ। এইবাৰ ৰাজ্যত 4টা মথাউৰি ভাঙিছে, সেয়াও ভাঙিব নালাগে। সত্যক কেতিয়াও ডাকি ৰাখিব নোৱাৰে কোনেও। বানপানী নিৰ্মূল সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া। বানপানী নিৰ্মূলক লৈ কংগ্ৰেছক পুনৰ তুলাধুনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত এই পৰ্যন্ত হোৱা ডাঙৰ বানপানীৰ তুলনাত বহু কম ক্ষয়ক্ষতি হৈছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল যোগে।